আহি আছে হেল্ল' হেল্ল' মাৰক না আহি আছে এইবাৰ আমি আমাৰ জুবিন দাৰ গীতানুষ্ঠানৰ এটি আৰ্হিৰে ভেলাঘৰ নিৰ্মাণ কৰি আমি ভোগালী বিহু উদযাপন কৰিবলৈ লৈছোঁ। আৰু বিগত দিনতো মানে আমি এনেকুৱা ধৰণৰ ভেলাঘৰ বনাইছোঁ। ভাৰতবৰ্ষৰ ঐতিহ্যমণ্ডিত কিছুমান আমাৰ ধৰক ৰাজহাউলি আছে, এনেকুৱা ধৰণৰ কিছুমান বস্তু আছে যিখিনি বস্তু আমাৰ হয়তো মানুহে নাম শুনিছে কিন্তু দেখা নাই, বা দেখিছে সেইটো নাম জনা নাই, এনেকুৱা ধৰণৰ আমাৰ মাজত বস্তু আছে। সেই বস্তুবোৰ লৈ আমি ভেলাঘৰ নিৰ্মাণ কৰোঁ। যেনেকৈ আমি এবাৰ বনাইছিলোঁ জয়পুৰৰ চন্দ্ৰমহল ৰাজহাউলি আৰ্হিত ভেলাঘৰ বনাইছোঁ, আৰু টাইটানিক জাহাজখনৰ আৰ্হিত আমি ভেলাঘৰ বনাইছোঁ, লোটাছ টেম্পলৰ আৰ্হিত আমি ভেলাঘৰ বনাইছোঁ। এইবাৰ কেনেকৈ আপোনাৰ কৰিছে? এইবাৰ জুবিন গাৰ্গৰ এইবাৰ জুবিন দাৰ ওপৰত আমি বনাইছোঁ। মানে এতিয়া আৰ্হিটো কেনেকৈ আছিলে, আইডিয়াটো কেনেকৈ? এইটো আমাৰ প্ৰকৃততে আছিলে আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা। আৰু ভেলাঘৰত আমি কেনেদৰে জনাম ভাবিলোঁ যে আমি তেখেতে মানে এটা গীতৰ অনুষ্ঠান কৰি থকা এটা আমি আৰ্হি লওঁ, যিটো আৰ্হিত আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব, আমি ভেলাঘৰো আমাৰ হ'ব। আমি সকলোৱে আলোচনা কৰি এইটোকে আমি ডিচিশ্যন ল'লোঁ। গোটেই গাঁৱৰ ল'ৰাখিনিয়ে কৰিছে? গাঁৱৰ ল'ৰা থাকে। এইটো পাছত জ্বলাই পেলাও হ'বনে? নাই এইটো আমি কেতিয়াও নকৰোঁ। আৰু আমি বিগত বছৰত আমি যিমান ভেলাঘৰ বনাইছোঁ আমি তেতিয়াও আমি জ্বলোৱা নাই, থৈ দিওঁ। আমি আকৰ্ষণীয় ভেলাঘৰ নবনাওঁতো, আমিতো জন্মৰ পৰা আমি ভেলাঘৰ বনাই খাই আছোঁ, এনেকুৱা ধৰণৰ আছিল। কিন্তু আমি তেতিয়াও কিন্তু এই সামান্য কিছুমান ভেলাঘৰ বনাওঁতো আমি জ্বলোৱা নাছিলোঁ। আৰু এইটো জ্বলোৱাটো সম্ভৱেই নহয়, এইটো অসম্ভৱ। আপোনাৰ নামটো? মোৰ নাম ৰাজু।